ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অনুৰোধক্ৰমে পুনৰ মই য়োগা যোগৰ ওপৰত এটা ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ। যিহেতু মই তোমালোকক অলৰেডি এখন চেম্পল পেপাৰ শ্বেয়াৰ কৰি দিছিলোঁৱেই যে যিহেতু তোমালোকে গম পাইছে যে য়োগাৰ পেপাৰখনৰ 50 মাৰ্কছৰ তোমালোকৰ 10 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট দিব লাগিব আৰু বাকী 40 মাৰ্কছৰ তোমালোকে 25 মাৰ্কছ তোমালোকে ৰিটেন পৰীক্ষা হ'ব আৰু 15 মাৰ্কছৰ এটা প্ৰেক্টিকেল এক্সাম হ'ব। এতিয়া তোমালোকৰ যিটো 24 মাৰ্কছৰ ৰিটেন হ'ব তাৰ কেনেকুৱা পেপাৰ হ'ব চেম্পল পেপাৰ এখন মই অলৰেডি তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছিলোঁ, কিন্তু এতিয়া মই পেপাৰখনৰ তোমালোকৰ কুৱেশ্যন এনচাৰখিনি দিবলৈ চেষ্টা কৰিছোঁ যাতে যিসকলৰ কিতাপ নাই তেওঁলোকে কুৱেশ্যনখিনি ভালকৈ পাই যোৱা। আৰু লগতে মই আৰু এটা কথা কওঁ, কোনোবা এজনে কোনোবা এটা টপিকৰ ওপৰত তোমালোকে মোক বুজাই দিবলৈ কৈছিলা, কিন্তু সেই টপিকটো কি হৈছে প্ৰেক্টিকেলৰ লগত ৰিলেটেড, য়োগাৰ প্ৰেক্টিকেলৰ লগত ৰিলেটেড। গতিকে সেই প্ৰেক্টিকেল টপিকবোৰ তোমালোকক এনেকৈ বুজাই দিবলৈ অসুবিধা হয়। আৰু এটা কথা কওঁ যে যিহেতু তোমালোকৰ প্ৰেক্টিকেলৰ 15 মাৰ্কছ আছে, 15 মাৰ্কছ, সেই 15 মাৰ্কছটো কিন্তু তোমালোকৰ যিজন য়োগা টিচাৰে যিখিনি প্ৰেক্টিকেল শিকাইছে তোমালোকৰ য়োগাৰ সেইখিনিৰ ওপৰতে আহিব। বেলেগ এটা তোমালোকে শিকিব নালাগে। তেওঁ যিকেইটা প্ৰেক্টিকেল শিকাইছে কলেজত সেইখিনিৰ ওপৰতে তেওঁ প্ৰেক্টিকেল ল'ব। গতিকে তেওঁ নিশিকোৱা এটা তোমালোকে ইচ্ছা কৰিলে পঢ়ি চাব পাৰা বা বুজিবলৈ চেষ্টা কৰিব পাৰা, কিন্তু তেওঁ তেনেকুৱা এটা টপিকৰ ওপৰত বা তেনেকুৱা এটা য়োগাৰ ওপৰত তোমালোকৰ প্ৰেক্টিকেল নলয়। গতিকে এইটো কনফাৰ্ম যে যিটোৱে তোমালোকক শিকাইছে প্ৰেক্টিকেল সেইটোৰ ওপৰতে তেওঁ পৰীক্ষা ল'ব। গতিকে সেইকাৰণে তোমালোকে সেইটো কথাত চিয়'ৰ হৈ থাকিবা। আৰু লগতে তোমালোকৰ VSC 3 VSC 4 পেপাৰখন তোমালোকৰ কলেজতে চাব। গতিকে ভালকৈ পঢ়া শুনা কৰা, ভালকৈ লিখি যোৱা প্ৰশ্ন উত্তৰ, তোমালোকৰ ৰিজাল্ট ভাল হ'বই ডেফিনেটলি। এতিয়া চোৱা, ইয়াৰ যিখিনি কুৱেশ্যন আছে কুৱেশ্যনখিনি হৈছে এনেকুৱা ধৰণৰ, যিখিনি মই অলৰেডি শ্বেয়াৰ কৰিছোঁ, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰৰ উত্তৰো মই কিন্তু ভিডিঅ' আকাৰে কেইবাটাও তোমালোকক ভিডিঅ' দিলোঁ। গতিকে যিসকলে পাইছাতো ভাল কথা, যিসকলে নাই পোৱা তোমালোকে চাৰ্চ কৰি চাবা। কিন্তু মই প্ৰতিটো ইউনিটৰে প্ৰতিটো টপিকৰে ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ হয় সেইখিনি মই কিন্তু দিবলৈ চেষ্টা কৰিছোঁ। গতিকে চাই যাবা। এতিয়া চোৱা, ইয়াত এনেকুৱা ধৰণৰ মই কেইটামান কুৱেশ্যন চিলেক্ট কৰি দিছিলোঁ যে যোগ দৰ্শন, হোৱাট ইজ দ্য ফিল'চফি অফ য়োগা, যোগ দৰ্শন কাক বোলে, বা হোৱাট আৰ দ্য 4 য়োগা অফ ভাগৱত গীতা, ভাগৱতৰ, এতিয়া মই অসমীয়াত লিখোঁতে ভাগৱতৰ বুলি ক'লোঁ, অকল ভাগৱত গীতাটো থাকি গ'ল। গতিকে এইটো তোমালোকে শুদ্ধকৈ কৰি ল'বা, কাৰণ ভাগৱতো বেলেগ আৰু গীতাখনো বেলেগ। গতিকে ইয়াত ভাগৱত গীতাটো মই শব্দটো থাকি গৈছে। হোৱাট ইজ দ্য নিয়ম ইন হিন্দুইজম, হিন্দু ধৰ্মৰ নিয়ম কি, বা এনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। হোৱাট আৰ দ্য অৰিজিন অফ য়োগা ফিল'চফি, যোগ দৰ্শনৰ উৎপত্তি কি, বা ভাগৱতত যোগৰ বিষয়ে কি শিক্ষা দিয়া হৈছে, বা হোৱাট আৰ দ্য কনচেপ্ট অফ ঈশ্বৰ একৰ্ডিং টু য়োগা দৰ্শন, যোগ দৰ্শন অনুসৰি ঈশ্বৰৰ ধাৰণা কি, বা অকণমান যদি দীঘলকৈ লং কুৱেশ্যন আহিব পাৰে যে ডিফাইন য়োগা, নেম দ্য ইম্পৰ্টেঞ্চ অফ য়োগা এণ্ড ডেছক্ৰাইব দ্য ইফেক্ট অফ য়োগা অন হেল্থ, যোগৰ সংজ্ঞা দিয়া বা যোগৰ গুৰুত্বপূৰ্ণ যোগসমূহৰ নাম লিখা আৰু স্বাস্থ্যৰ ওপৰত যোগৰ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা, বা কৰ্মযোগ, ভক্তিযোগ আৰু জ্ঞান যোগৰ মাজত কি পাৰ্থক্য আছে লিখা, বা যোগ সূত্ৰৰ শিক্ষা কি কি লিখা, আৰু সূৰ্য নমস্কাৰৰ 12টা যোগ কি কি লিখা। গতিকে এইটো সূৰ্য নমস্কাৰটো তোমালোকৰ প্ৰেক্টিকেলৰ পৰা মই কুৱেশ্যনটো কাটি দিছোঁ। সাধাৰণতে প্ৰেক্টিকেলৰ পৰা অহাটো আশা কম আছে, হ'লেও এনেকুৱা ধৰণেও যদি আহি যায় তোমালোকে অলপ নিজে প্ৰিপেয়াৰ কৰিবা। সেইকাৰণে মই এটা কুৱেশ্যন ইয়াত দি দিছোঁ। আৰু লগতে মই কওঁ যে এইকেইটা কুৱেশ্যন দিছোঁ কাৰণে এইকেইটাই যে আহিব এনেকুৱা কথা নাই, অলপ চেম্পুল টাইপতহে তোমালোকক মই কুৱেশ্যনকেইটা দিছোঁ। সেই কুৱেশ্যনখিনি তোমালোকে কৰিলে যাতে তোমালোকে পৰীক্ষাত পঢ়িবলৈ সুবিধা হয়। এতিয়া যোগৰ দৰ্শনৰ আধাৰ হিচাপে বুলি ক'লে মই এই পেজটোত অলৰেডি এনেকুৱা ধৰণৰ এইখিনি পেজ তোমালোকক শ্বেয়াৰ কৰিছোঁ, কিন্তু কুৱেশ্যন আকাৰে তোমালোকে এতিয়া লিখিব পাৰা যে 1 নম্বৰ যিটো প্ৰশ্ন দিছে যে যোগ দৰ্শন বুলিলে কি বুজা, যে আত্মজ্ঞান অথবা ব্ৰহ্মজ্ঞান লাভৰ জৰিয়তে ঈশ্বৰ প্ৰাপ্তিৰ এক চৰম আধ্যাত্মিক উপলব্ধি তথা ভাৰতীয় আধ্যাত্ম সাধনাৰ ক্ষেত্ৰত মানৱ জীৱনৰ চৰম সাধন পন্থাই যোগ। গতিকে 1 নম্বৰীয়া হ'লে তোমালোকে তেনেকৈ লিখিবা। তাৰপাছত দিছে যে শ্ৰীমদ ভাগৱতত যোগৰ বিষয়ে কি দিয়া হৈছে, কি শিক্ষা দিয়া আছে, এই গোটেই কথাখিনি ইয়াতে দিয়া আছে। শ্ৰীমদ ভাগৱত গীতা অনুসৰি আমাৰ কৰ্মত শুদ্ধতা কুশলতাৰ জৰিয়তে ইন্দ্ৰিয় মনক নিয়ন্ত্ৰিত কৰি ভক্তি মাৰ্গত প্ৰতিষ্ঠা কৰা হৈছে যোগ। নিস্বাৰ্থভাৱে সম্পূৰ্ণ সমৰ্পণৰ সৈতে কৰ্মৰ মাৰ্গত উপবিষ্ট হোৱাই হৈছে যোগ। শ্ৰীমদ ভাগৱতত গীতা হৈছে বেদ, উপনিষদ, যোগ প্ৰবৃত্তি সকলো সাধনৰ মাৰ্গৰ সাৰতত্ত্ব। গতিকে এই কথাখিনিত কি শিক্ষা দিয়া হৈছে সেই কথাখিনি তোমালোকৰ আহিব। গতিকে একেটা পেৰেগ্ৰাফৰ পৰা কিবা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তাৰপাছত তোমালোকক দিছে যে শ্ৰীমদ ভাগৱতৰ গীতা অনুসৰি যোগক কেই ভাগত ভাগ কৰা হৈছে, কৰ্মযোগ,
ভক্তি যোগ। এতিয়া কৰ্মযোগৰ বিষয়ে তোমালোকক ধুনীয়াকৈ এইখিনি দিয়া হৈছে। এতিয়া শ্বৰ্ট নোট যদিও লিখিবলৈ দিয়া হয় এনেকৈ লিখিবা। সেইকাৰণে মই তোমালোকক বেছিকৈ পেজখিনি শ্বেয়াৰ কৰি দিছোঁ, কোনো স্কিপ নকৰাকৈ, যাতে কাৰোবাৰ কিতাপ নাই তেওঁলোকে এই কথাখিনি ভালকৈ গম পোৱা। এতিয়া কৰ্মযোগৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে আৰু অলৰেডি মই বুজাই দিছোঁ, সেইকাৰণে আকৌ একেখিনি কথাকে মই পঢ়ি যোৱা নাই, মাত্ৰ তোমালোকক মেটেৰিয়েলকেইটা দি দিছোঁ। তাৰপৰা জ্ঞান যুগৰ বিষয়ে ধুনীয়াকৈ ইয়াত তোমালোকক দিয়া হৈছে, জ্ঞান যুগ। তাৰপাছত আহিলে ভক্তি যুগ আহিলে, ভক্তি যুগৰ পাছত আহিলে তোমালোকৰ ৰাজযোগ। গতিকে এই তিনিটা ৰাজযোগ, এইকেইটাই হৈছে শ্ৰীমদ ভাগৱতত যুগৰ ভাগ কৰিছে, ৰাজযোগ, ভক্তি যোগ, জ্ঞান যোগ আৰু কৰ্মযোগ। গতিকে এই তিনিটাৰ পিছত তোমালোকৰ কি হৈছে, এটা কুৱেশ্যনো মই দিছিলোঁ যে লং কুৱেশ্যন টাইপত আহিব পাৰে, কৰ্মযোগ, ৰাজযোগ, ভক্তি যুগৰ বিষয়ে কিবা পাৰ্থক্য আছে নেকি লিখা। গতিকে একেবাৰে পাৰ্থক্যটো লিখিব নোৱাৰিলেও তোমালোকে যেতিয়া পঢ়ি যাবা, তাত যিটো ডেফিনেশ্যন দিয়া হৈছে ৰাজযোগ মানে কি, সেই মেইন কথাখিনি লিখিলেই কিন্তু 2-3টাৰ মাজত বা 4টাৰ মাজত পাৰ্থক্যখিনি ওলাই যাব। গতিকে গোটেইকেইটাৰ বিষয়ে থুলমূলকৈ তোমালোকে পঢ়ি ল'বা, আৰু কমকৈ দিলে যাতে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ নহয়, সেইকাৰণে মই গোটেই বস্তুখিনি তোমালোকক দি দিছোঁ। এইখিনি পঢ়ি ল'বা, তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব। তাৰপাছত যুগৰ সংজ্ঞা তোমালোকৰ শ্ৰীমদ ভাগৱতত কেনেকৈ দিয়া হৈছে বুলি ক'লে, তেতিয়া আমি প্ৰথমৰ এইখিনিলৈ যাব পাৰোঁ। যুগৰ সংজ্ঞাটোত আমি যুগৰ অৰ্থটো কি বুলি যদি আহে, তেতিয়াও তোমালোকক দিয়া হৈছে যে সংস্কৃত যুগ ধাতুৰ পৰা যুগ শব্দৰ উৎপত্তি হৈছে, যাৰ শব্দগত অৰ্থ হৈছে সংযোগ বা সামঞ্জস্য। গতিকে সেইকেইটা কথাও মনত ৰাখিবা, সেইবোৰ অলৰেডি তোমালোকক কৈ যোৱা হৈছে। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 2 আৰু 48 সংখ্যক শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে সমতম যুগ উচ্চিতে সুখ দুখ সফলতা বিফলতাত বিচলিত নহয় স্থিৰ চিত্তে নিজ কৰ্ম কৰি যোৱাকে যোগ বুলি কৈছে। নিৰন্তৰ প্ৰয়াস আৰু একাগ্ৰতাৰে কৰা প্ৰচেষ্টাই সফলতা প্ৰদান কৰে। গতিকে এনেকুৱা ধৰণে তোমালোকে সৰুকৈ মনত ৰাখিবা, যাতে কুৱেশ্যনটো যেনেকুৱা ধৰণেই নাহক তোমালোকে কৰিব পাৰিবা। এতিয়া যুগৰ সংজ্ঞাৰ বিষয়ে বা যুগৰ বিষয়ে শ্ৰীমদ ভাগৱতত কি দিয়া হৈছে, এই কথাখিনি বহুতখিনি আছে। তাৰ মাজত এইখিনি তোমালোকে থুলমূলকৈ লিখিবলৈ চাবা। আৰু লগতে যদি যুগৰ ইতিহাস বুলিও দিয়া হয়, তেতিয়াও তোমালোকক সেই মেটেৰিয়েলটো দি দিছোঁ। সেইটো যুগৰ ইতিহাসৰ বিষয়ে যদি অকণমানকৈ লিখিবলৈ আহে, তেতিয়াও তোমালোকে এইখিনি লিখিবা। আৰু এইবোৰ মই কুৱেশ্যন আকাৰে তোমালোকক আগতেই শ্বেয়াৰ কৰিছোঁৱেই, যদি কোনোবাই নাই পোৱা এতিয়া তোমালোকে চাই ল'ব পাৰা। তাৰপাছত তোমালোকক কি হৈছে, ঈশ্বৰ জ্ঞানত যুগ দৰ্শনত ঈশ্বৰৰ ধাৰণা কি, এনেকুৱা ধৰণে এটা মই কুৱেশ্যন দিছোঁ। গতিকে সেই কুৱেশ্যনটো তোমালোকে এনেকুৱা ধৰণে লিখিব পাৰা যে ক্লেশ, কৰ্ম, বিপাক, আশ্ৰয়, অপৰামিশ্ৰয়, স্পৰ্শ নকৰা পুৰুষ বিশেষ ঈশ্বৰ, অবিদ্যা, অবিস্মিতা আদি পঞ্চক্লেশে সৈতে শুভ অশুভ মিশ্ৰিত কৰ্মযোগ ফলৰ সংস্কাৰ আৰু এইসমূহৰ লগত জড়িত সম্বন্ধৰ বান্ধোনৰ পৰা যিজন মুক্ত বিশিষ্ট চেতন তত্ত্ব, সেইজনেই হৈছে ঈশ্বৰ। গতিকে আমি প্ৰশ্নটো কৈছোঁ যে যুগ দৰ্শনত ঈশ্বৰ মানে কি বা ঈশ্বৰৰ ধাৰণা কি। গতিকে এইখিনি তোমালোকে লিখিব পাৰা। মাৰ্কছটো যদি কম আহে 2 নম্বৰ বা 1 নম্বৰৰ কাৰণে আহে, সেইখিনিয়ে যথেষ্ট। যদি অকণমান বহলাই আহে, তেতিয়া কথাখিনি অকণমান বহলাই লিখিবা। মই তোমালোকক গোটেই বস্তুখিনি বহলকৈ দিয়ে দিছোঁ। তোমালোকে দেখিছাই কুৱেশ্যনখিনি মই তোমালোকক বহলকৈ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে এইখিনি তোমালোকে চাই ল'বা। ঈশ্বৰ দৰ্শনত বা যুগ দৰ্শনত ঈশ্বৰৰ ধাৰণাটো কেনেকৈ দিছে, কথাখিনি তোমালোকে পঢ়ি ল'বা। আৰু কমকৈ দিলে সেই কথাখিনি কমকৈ লিখিবা। তাৰপাছত মই এটা দিছিলোঁ যে যুগৰ সংজ্ঞা দিয়া আৰু মানে স্বাস্থ্য ৰোগৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত যুগৰ মানে ভূমিকা কেনেকুৱা বা তাৰ ফলাফলখিনি কি উপযোগিতা আছে। এতিয়া যুগ কেইবা প্ৰকাৰো হ'ব পাৰে। যুগৰ সংজ্ঞাটো অলৰেডি দিয়াই হৈছে। এতিয়া আসনৰ শ্ৰেণী বিভাজন আৰু প্ৰভাৱ, এইখিনি তোমালোকক মই গোটেইখিনিয়ে দি দিছোঁ, কাৰণ ডাইৰেক্টলি তোমালোকক আসন কাক বোলে, আসনৰ প্ৰভাৱ বা শ্ৰেণী বিভাজনৰ বিষয়ে আহিব পাৰে, যাতে যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তোমালোকৰ যাতে এটাও কুৱেশ্যন কৰিব নোৱাৰাকৈ নাথাকে, সেইকাৰণে গোটেই বস্তুখিনি দি দিছোঁ। সেইখিনি চাই ল'বা। এতিয়া আসনৰ অৰ্থ দিয়া হৈছে। এতিয়া আসনৰ কি হৈছে, শৰীৰৰ ক্ষেত্ৰত আসনৰ গুৰুত্বটো কি, সেই কথাখিনিও তোমালোকক দিয়া হৈছে। তাৰপিছত আকৌ ধ্যানৰ কথা দিছে। আকৌ আসনক মূলতঃ কি হৈছে, 3টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ধ্যানাসন, স্বাস্থ্যাসন আৰু বিশ্ৰাসন। এইকেইটা 3টা ভাগত ভাগ কৰা হৈছে। আৰু তাৰ পাছতে আহিলে আমাৰ প্ৰণায়ামৰ কথা আহিলে। প্ৰণায়ামৰ ভাগ প্ৰকাৰ, এইবোৰ কিন্তু মই অলৰেডি তোমালোকক কুৱেশ্যন আকাৰে শ্বেয়াৰ কৰি থৈছোঁ। মই মাত্ৰ ভিডিঅ'টো বনাইছোঁ, ৰিভিজন এটা হওক। আৰু লগতে কোনোবা যদি ষ্টুডেণ্টে এতিয়াও বস্তুখিনি পোৱা নাই, সেইখিনি তোমালোকে পুনৰ পোৱা, সেইকাৰণে মই পুনৰ একেখিনি বস্তুকে আকৌ ৰিপিট কৰিছোঁ। তাৰপাছত তোমালোকৰ প্ৰণায়ামৰ শ্ৰেণী বিভাজন আহিব।
তাৰপিছত প্ৰণায়ামৰ শ্ৰেণী বিভাজন আহিলে তাৰ সেই শ্ৰেণী বিভাজনৰ কথা লিখিবা। এইখিনি মই তোমালোকক দিয়ে দিছোঁ, কোনো এটা পেজ স্কিপ কৰা নাই, যাতে তোমালোকে সম্পূৰ্ণ বস্তুখিনি ডিটেইলছ পঢ়ি লোৱা আৰু তাৰ ভিতৰত পঢ়া। এতিয়া কুৱেশ্যনটো তোমালোকক ইমান দীঘলকৈ লিখাৰ প্ৰয়োজন নাই, কাৰণ তোমালোকক যোগ কাক বোলে বিভিন্ন যোগৰ নাম লিখা আৰু ইয়াত উপকাৰিতাৰ বিষয়ে লিখা। গতিকে যিকেইটা যোগ নামকেইটা লিখিবা আৰু উত্তৰ প্ৰশ্নটোৰ কিমান নম্বৰ আছে সেই নম্বৰটোৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে এইখিনি লিখিবা। গতিকে বস্তুখিনি খৰচি মাৰি পঢ়িলে তোমালোকৰ ভাল হ'ব বুলি মই গোটেই কথাখিনি দিছোঁ। লগতে আৰু এটা পেজ শ্বেয়াৰ কৰি দিছোঁ, সেইটোৰ মেইন বস্তুটো হৈছে ধ্যান কাক বোলে, মানৱ জীৱনত ধ্যানৰ গুৰুত্ব কি। এইটো মই প্ৰশ্ন আকাৰে দিয়া নাই, হ'লেও তোমালোকৰ যাতে আহি গ'লে তোমালোকে লিখিব পাৰা। অষ্টাংগ যোগৰ 8টা অংগৰ অন্যতম অংগ হৈছে ধ্যান। গতিকে ধ্যানৰ গুৰুত্বটো কি, কোনো বস্তুত মনত একাগ্ৰতা কৰা বা সেই বিষয়ে জনাৰ উদ্দেশ্যে মনৰ বৃত্তিবোৰক এককেন্দ্ৰিক কৰাই হৈছে ধ্যান। ধ্যান বস্তুৰ মাজত চেতনাৰ এক স্বাভাৱিক প্ৰৱাহ। গতিকে ধ্যানে কি কৰিছে, আমাৰ মানৱ জীৱনত বহুত উপকাৰ কৰিছে। তাৰ ভিতৰত আমি মেইনলি ক'ব পাৰোঁ যে ধ্যানে ব্যক্তিক জীৱন পৰ্যন্ত ব্যক্তিৰ আচৰণ, মানসিক স্তৰ, মানসিক দম্যতা আদি সকলো প্ৰকাৰ বিকাৰৰ পৰা আঁতৰাই ৰাখে। ধ্যানৰ গভীৰতম অৱস্থাত চৌপাশৰ এক সকাৰাত্মক উৰ্জা প্ৰাপ্তি হয়, যাৰ ফলত কাম, ক্ৰোধ, লোভ, মোহ আদি ৰিপুসমূহৰ বন্ধনৰ পৰা মুক্ত হয়। ধ্যানৰ সহায়ত ঋণাত্মক চিন্তাধাৰাৰ প্ৰভাৱৰ পৰাও মুক্তি লাভ কৰিব পাৰি আৰু আত্মবিশ্বাস বৃদ্ধি হোৱাৰ লগতে মানসিক, শাৰীৰিক, আধ্যাত্মিক স্বাস্থ্য সমৃদ্ধ হৈ উঠে। গতিকে ধ্যান কাক বোলে আৰু ধ্যানৰ উপকাৰিতা কি, তেনেকৈ যদি ধৰণে আহে তেতিয়া তোমালোকে এই কুৱেশ্যনকেইটাৰ উত্তৰ লিখিব পাৰা এনেকুৱা ধৰণে। সেইকাৰণে মই পেজটো তোমালোকক শ্বেয়াৰ কৰি দিছোঁ। তাৰপাছত তোমালোকৰ এটা আছে যে যোগসূত্ৰৰ শিক্ষাবোৰ কি কি, বা যোগসূত্ৰ অনুসৰি আমি যিটো অষ্টাংগ বুলি কওঁ সেই অষ্টাংগকেইটা কি কি অষ্টাংগখিনি। পতঞ্জল যোগসূত্ৰৰ 2য় পাদ 29 সংখ্যক সূত্ৰত কৈছে য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি, অষ্ট অংগৰ সমাহাৰক অষ্টাংগ বুলি কয়। আৰু অষ্টাংগ যোগৰ সাধাৰণ পৰিচয় এনেধৰণে দাঙি ধৰিছে। গতিকে এইখিনি ডিটেইলছ দিয়া আছে। এতিয়া অষ্টাংগ কি কি বুলি ক'লে কি হ'ব, য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি, এই অষ্টাংগ, 8টা অংগ, এই 8টা অংগক একেলগে অষ্টাংগ বুলি কোৱা হয়। এতিয়া এই গোটেই অষ্টাংগৰ বিষয়ে তোমালোকক কি হৈছে, চমুকৈ যদি লিখিবলৈ আহে গোটেইকেইটাৰ বিষয়ে অকণমানকৈ তোমালোকে লিখি দিবা। গোটেই বস্তুখিনি তোমালোকক অলপ অলপ ইয়াত দিয়া হৈছে আৰু মই যিকেইটা ইম্পৰ্টেণ্ট হয় সেই ইম্পৰ্টেণ্টকেইটাত মই কিন্তু এটা দাগ মাৰি থৈছোঁ, তোমালোকে চাবা। আগত কুৱেশ্যন মই যেতিয়া দিছিলোঁ, কুৱেশ্যনখিনি দিওঁতে য'ত য'ত বস্তুটো বেছি প্ৰয়োজন হয় মই তাত দাগ এটা মাৰি থৈছোঁ, সেইটো তোমালোকে মন কৰিবা। আৰু অষ্টাংগ যুগত যিটো নিয়মৰ কথা কৈ আছে, নিয়ম হৈছে নিৰ্দিষ্ট কিছুমান নিয়ম আৰু কৰ্তব্য পালনৰ জৰিয়তে শৰীৰ মনৰ বিকাশ সাধন কৰা, আৰু এই নিয়মক পুনৰ 5টা ভাগত বিভক্ত কৰা হৈছে। শৌচ, সন্তোষ, তপ, স্বাধ্যায়, ঈশ্বৰ প্ৰণিধান আদি এনেকুৱা ধৰণে কেইবাটাও ভাগত ভাগ কৰা হৈছে। গতিকে আমি প্ৰত্যেকটো ভাগৰে অলপ অলপকৈ তোমালোকে লিখিবা আৰু মাৰ্কছটো কিমান আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে গোটেই কথাখিনি তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। এতিয়া যেটা অংগ আছে প্ৰত্যেকটো অংগ কাক বোলে তাৰ থুলমূল এটা আভাস দিবা। প্ৰণায়াম গোটেইকেইটা বস্তুৱে যাতে তোমালোকে কভাৰ কৰিব পাৰা, গতিকে সেইকাৰণে মই গোটেইখিনি তোমালোকক ইয়াত দিয়া হৈছে। গতিকে আকৌ একেখিনি কথাকে মই কৈ থকা নাই। আৰু লাষ্টৰ ফালে এটা কুৱেশ্যন দিছোঁ যে সূৰ্যৰ প্ৰণায়ামৰ কথা, এইটো কিন্তু প্ৰেক্টিকেলৰ এটা কুৱেশ্যন। গতিকে তোমালোকৰ নাহিবও পাৰে, বাইচান্স যদি আহি যায় তেতিয়া তোমালোকে যিহেতু কিতাপত আছে সেইকাৰণে মই তোমালোকক দি দিছোঁ যে সূৰ্য প্ৰণায়ামটো কাক বোলে আৰু সূৰ্য প্ৰণায়ামৰ 12টা ষ্টেপ ইয়াত তোমালোকৰ কেনেকুৱা ধৰণৰ হয় সেই কথাখিনি ইয়াত দিয়া হৈছে। এইখিনি তোমালোকে চাই ল'বা আৰু ইয়াৰ উপকাৰিতা কি বুলি আহিব পাৰে। গতিকে এতিয়া তোমালোকে চোৱা, যিহেতু তোমালোকৰ য়োগাৰ পেপাৰখনৰ প্ৰেক্টিকেলতো 15 মাৰ্কছ যথেষ্ট মাৰ্কছ আছে, সেইটো তোমালোকে গুৰুত্ব দিবা। আৰু প্ৰেক্টিকেলটো মই অলৰেডি কৈছোঁৱে যে তোমালোকৰ যিটো শিক্ষকে যিটো পঢ়াইছে কলেজত সেইটোৱে তোমালোকক ল'ব, বেলেগ এটা ওপৰততো কেতিয়াও প্ৰেক্টিকেলটো নলয়। গতিকে সেইটো তোমালোকে ইমান টেনশ্যন ল'বলগীয়া কথা নাই। আৰু বাকী 25 মাৰ্কছৰ কাৰণে যিটো কুৱেশ্যন আহিব তাৰ পেটাৰ্ণটো মই ক'লোৱে, মোটামুটি এনেকুৱা ধৰণে আহিব, শ্বৰ্ট কুৱেশ্যন সৰু নিচিনাকৈ। আৰু চিলেবাছ ৱাইজ যিখিনি বস্তু আছে মই প্ৰায়খিনিয়ে তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। যদি কিবা থাকি গৈছে, তোমালোকৰ যদি এতিয়াও কিবা কনফিউজন আছে মোক জনাবা, তোমালোকক চেষ্টা কৰিম সহায় কৰিবলৈ। আৰু মই ভিডিঅ'টো অসমীয়া মিডিয়ামতে বনাইছোঁ, যদি কাৰোবাক ইংলিছ মিডিয়ামতো কিবা মেটেৰিয়েল লাগে তেতিয়াহ'লে তোমালোকে জনাবা, মই তোমালোকক দিবলৈ চেষ্টা কৰিম। আৰু আগন্তুক পৰীক্ষাৰ কাৰণে সকলোলৈকে শুভেচ্ছা থাকিল। ভালকৈ পঢ়া শুনা কৰা। গতিকে ভালকৈ পঢ়া শুনা কৰিলে নোৱাৰা কোনো কথাই নাই, ভালকৈ পঢ়া। ধন্যবাদ।